সৰু বোৱাৰী, মই অথনিৰ পৰা লক্ষ্য কৰিছোঁ তুমি কেৱল পাকঘৰটোতে আছা। ৰাতিপুৱাৰ পৰা পাকঘৰটোতে কাম কৰি আছা। মই অলপ সহায় কৰি দিওঁ দিয়া। নালাগে মা, মই পাৰিম নহয়। আপুনি কিয় সহায় কৰিব লাগে? আপুনি ৰেষ্ট লওক, মই সকলো পাৰিম। এনেকৈ যদি মোক আগৰ কেইজনী বোৱাৰীয়েও ক'লেহেঁতেন। জানানে সৰু বোৱাৰী, তুমিতো দেখিছাই এইখন ঘৰত তোমাৰ সৈতে 3জনী বোৱাৰী। কিন্তু মই দিনৰ দিনটো গৰমেই হওক ঠাণ্ডাই হওক পাকঘৰত কাম কৰি থাকিলেও সুধিবলৈ বোৱাৰী এজনী নাহে। ডাইনিঙত সজাই থোৱা ভাত খাই গুচি যায়। এদিন চাহ একাপ বনাই মোক খুৱাই পোৱা নাই। আৰু সেই কথাটোকে যদি তোমাৰ শহুৰ দেউতাৰ আগত মই কওঁ, মইহে ওলোটাই গালি খাওঁ। বোলে বোৱাৰী কৰি আনিছোঁ এইখন ঘৰলৈ, চাকৰণি কৰি নহয়। আৰে ময়ো বিচৰা নাই বোৱাৰী কেইজনীক চাকৰণি কৰি ৰাখিবলৈ। কিন্তু ঘৰখনৰ দায়িত্ববোৰ পালন কৰাত জানো চাকৰণি বুলি কয়? মইতো ঘৰখনৰ সকলো কাম কৰোঁ। মই কি ঘৰখনৰ চাকৰণি নেকি? মা, হ'ব দিয়ক। এতিয়া মই আহিলোঁ নহয়, সকলো ঠিক হৈ যাব। মই আপোনাক আৰাম দিম। আপুনি মোক একো সহায় কৰি দিব নালাগে মা। মই সকলো অকলেই চম্ভালিব পাৰিম। দুখ লাগে অ' মাজনী। কেতিয়াবা বৰ অকলশৰীয়া অনুভৱ হয়। আজি যদি মোৰ ছোৱালী এজনী থাকিল হয়, তাই জানো মাকৰ এই দুখ সহ্য কৰিব পাৰিলেহেঁতেন? কেতিয়াও নোৱাৰে। কিন্তু সিহঁত দুইজনীক মই যিমানেই ছোৱালী বুলি নাভাবিলেও, নিজৰ ছোৱালীৰ দৰে মৰম কৰিলেও সিহঁতে মোক শাহু বুলিহে ভাবে, নিজৰ মা বুলি নাভাবে অ'। মা, মই মোৰ মাক যিদৰে ভাবোঁ আপোনাকো সেইদৰে ভাবোঁ। আজিৰ পৰা মোক আপোনাৰ নিজৰ ছোৱালী বুলিয়ে ভাবক। আপুনি নিজৰ ছোৱালীৰ অভাৱ অনুভৱ নকৰে। তুমিতো মোৰ নিজৰ ছোৱালীয়েই। সিহঁত দুয়োজনী মোৰ নিজৰ ছোৱালীৰ দৰে। কিন্তু তুমি নিজৰ ছোৱালীৰ দৰেই নহয়। মোৰ অনুভৱ হৈছে যেন তোমাক ময়েই জন্ম দিছিলোঁ। তুমি মোক জীৰ মৰম দিছা, আৰু মই তোমাক মাৰ মৰম দিয়াত কিয় আঁতৰি আহিম? তুমি কোনোদিন মোৰ পৰা শাহুৰ মৰম নোপোৱা, মাৰ মৰম পাবা। দিয়া, মই অলপ সহায় কৰি দিওঁ। এগৰাকী ৰান্ধনী হিচাপে ময়ো বুজোঁ, পাকঘৰটোত সোমাই দিনৰ দিনটো সকলোখিনি মেনেজ কৰি থকাটো কিমান কঠিন। কোনে কি খাই ভাল পায় সেইমতে সকলোখিনি প্ৰস্তুত কৰা। দিয়া, এইমাত্ৰ আপুনি মোক ক'লে নিজৰ মাৰ দৰে মৰম কৰিব, মই আপোনাৰ জীয়েক, আৰু এইমাত্ৰ মোৰ কথা এটা নাৰাখিছে। আৰে মই কৈছোঁ নহয় মা, মই সকলোখিনি অকলে পাৰিম। যদি আপুনি মোক নিজৰ জীয়েক বুলি ভাবিছে, তেতিয়াহ'লে মোক এইখিনি অকলে কৰিবলৈ দিয়ক মা। ঠিক আছে মাজনী, মই তেতিয়াহ'লে চাহ একাপকে বনাই লওঁ। মোৰ খাবলৈ বৰ মন গৈছে। আপোনাৰ চাহ খাবলৈ মন গৈছে এবাৰ মোক কৈ দিলেই হ'ল যে সৰু বোৱাৰী, মোৰ চাহ একাপ খাবলৈ মন গৈছে। যাওক বহক, মই আপোনাৰ বাবে চাহ বনাইছোঁ। তুমি বাকীখিনি কাম কৰিয়ে আছা, চাহকাপ মই নিজেই বনাই লওঁ। নালাগে মা, মই পাৰিম। বহকচোন আপুনি। জীয়েক বুলি মোক কৈছে যেতিয়া, জীয়েক হৈ আপোনাক গালিও দিম আকৌ মই। মোৰ কথা নুশুনিলে। হ'ব দিয়া, বনোৱা। আৰে, সঠিক সময়ত মোৰ পিয়াহ লাগিল। মই বটলত পানী ভৰাম বুলি পাকঘৰৰ ফিল্টাৰটোৰ ওচৰলৈ গৈছিলোঁ, আৰু পাকঘৰৰ দুৱাৰ মুখৰ পৰাই মই শুনিলোঁ যে বুঢ়ীয়ে সৰু বোৱাৰীক আমাৰ বদনাম কৰি আছে। আৰে, সৰু বোৱাৰী ইমান সাহস, নিজেই সকলোবোৰ মৰম ল'ব। তাইক জীয়েকৰ দৰে ভাবিবলৈ কৈছে। আমিবোৰ মানে বোৱাৰী, তাইহে জীয়েক। ঠিকেই। আৰু এই বুঢ়ীজনীয়ে আমাৰ বদনাম যে কৈছে সৰু বোৱাৰীৰ আগত। বুঢ়ীকো ঠিক কৰিব লাগিব, আৰু এই সৰু বোৱাৰীকো ঠিক কৰিব লাগিব। আৰে মই মোৰ মোবাইলটো বেডৰুমতে থৈ আহিলোঁ নহয়। মোবাইলটো আনিব পৰা হ'লে মই সকলো ৰেকৰ্ড কৰি থলোঁ হয়, তাৰপিছত পাপাক দেখালোঁ হয়। নাই, এতিয়াওতো একো দিগদাৰ হোৱা নাই। মই সকলোবোৰ কথা পাপাক ক'ম যে মায়ে সৰু বোৱাৰীৰ আগত আমি ঘৰৰ কাম নকৰোঁ বুলি বদনাম কৰি আছে। তেতিয়া পাপাই বুঢ়ীৰ ওপৰত কি একশ্যন লয় সেয়াটো চাবলগীয়া হ'ব। এই কথাখিনি মই দৃষ্টিক কওঁগৈ। নাই, সেইজনী কৈ কি লাভ? তাই ঘৰখনত কি হৈ আছে সেইবোৰৰ একো গুৰুত্বই নিদিয়ে, কেৱল ৰিলছ বনোৱাত ব্যস্ত থাকে। তাই ভাবিছে এতিয়া আমাৰ ঘৰখন আগৰ সেই ঘৰখন হৈ আছে, যিখন ঘৰত তাই আৰু মই কেৱল বোৱাৰী হৈ আছোঁ। এতিয়া এই ঘৰখনত সৰু বোৱাৰী সোমাল, আমাৰ অধিকাৰখিনি তাই কাঢ়ি ল'ব। দৃষ্টি এই সৰু কথাটোকে বুজি পোৱা নাই। বিক্ৰম, উৎপল সিহঁতেও সৰু বোৱাৰীক ছাপোৰ্ট কৰে। আনফালে অনুৰাগৰটো ৱাইফেই হয়। মায়েও সৰু বোৱাৰীকে বেছি ভাল পায়, কাৰণ তাইতো এইখন ঘৰত চাকৰণিৰ দৰে কাম কৰি আছে। কথা হ'ল পাপাই কেতিয়াও সৰু বোৱাৰীক পচন্দ নকৰে। পাপায়ে এজন পাণ দোকানীৰ জীয়েকক কেতিয়াও নিজৰ বোৱাৰী হিচাপে স্বীকৃতি নিদিয়ে।
গতিকে পাপা আমাৰ লগত থাকোঁতে চিন্তা কি হ'ল, ঘৰখনৰ মূল মানুহজন আমাৰ লগত আছে, ঘৰখনৰ সৰহ মানুহজন তাইৰ লগত আছে। কি হ'ল, আজে বাজে এসোপা তাইৰ লগত থাকিলে কি হ'ল, আমাৰ লগত মূল মানুহজন আছে, পাপা আছে। পাপায়ে আমাৰ কথা শুনিব, সৰু বোৱাৰীৰ কথা নহয়। সাধাৰণ পাণ দোকানীৰ জীয়েক এইখন ঘৰত সৰু বোৱাৰী হৈছেহি। পাপাই এই কথাটো একেবাৰে সহ্য কৰিব পৰা নাই। কেৱল অনুৰাগ আমাৰ কোম্পানীৰ পৰা গুচি যাব বুলিহে পাপাই এই বিয়াত সন্মতি জনাইছিল। আৰে বৌ, টানি আজৰি মোক বাহিৰলৈ কিয় লৈ আহিলে? মই ৰিলছ এটা বনাই আছিলোঁ। মোৰ বেডৰুমত গৈও আপুনি মোক ডিষ্টাৰ্ব দিছে। ৰিলছ 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 আৰু কিমান আৰু ৰিলছ বনাবা তুমি? ঘৰখনত কি হৈ আছে তাৰ খবৰ ৰাখিছানে? অ' মাই গড, ঘৰৰ খবৰ ৰাখিবলৈ আমাৰ কি প্ৰয়োজন? আছেতো বুঢ়া বুঢ়ী, আৰু আছে নহয় উৎপল, বিক্ৰম দা আৰু অনুৰাগ, আৰু এতিয়াতো সৰু বোৱাৰীও আহিছে। মই এইবোৰ ঘৰৰ চিন্তা কৰাত নাই। ঘৰৰ ৰন্ধা বঢ়া বা বিজনেছৰ কথা চিন্তা কৰিবলৈ তোমাক কোৱা নাই কিয়া? মই এইটো কৈছোঁ যে ঘৰখনত আমাৰ বিৰুদ্ধে কি ষড়যন্ত্ৰ হৈছে তাৰ খবৰ ৰাখিছানে তুমি? ষড়যন্ত্ৰ আমাৰ বিৰুদ্ধে কোনে ৰচিব? আমিতো ৰচিম সৰু বোৱাৰীৰ বিৰুদ্ধে, আপুনি কৈছিল, কিন্তু এতিয়া মই সেইবোৰত নাই। সৰু বোৱাৰী ভাল জানেনে? শ্বাট আপ। সৰু বোৱাৰী ভাল? কেনেকৈ ক'লা তুমি সৰু বোৱাৰী ভাল বুলি? আৰে তুমিচোন একেবাৰে সৰু বোৱাৰীৰ প্ৰশংসাত লাগি গ'লা দৃষ্টি। কালি মোৰ তামাম মাথা বিষাই আছিল, তাই মালিচ কৰি দিলোঁতে ভাল পাই গ'লোঁ। ভালেই তাই, মোক ইমান ধুনীয়াকৈ মূৰটো মালিচ কৰি দিছে। সেনেকুৱা কামবোৰতে লাগিব তাইক, বেয়া নহয় তাই। মাথাটো মালিচ কৰি দিলে বাবে তোমাৰ মাথাৰ বিষ ভাল হ'ল আৰু সেইবাবে সৰু বোৱাৰী ভাল? সেই সৰু সুৰা কথাবোৰত মাথা কিয় মাৰা, যাৰ বাবে তোমাৰ মাথায়ে বিষায়? এইবোৰ কৰিবলৈ পইচা দিলেই মানুহ পোৱা যায়। তুমি পইচা দিবা, এপইণ্টমেণ্ট ল'বা, ঘৰতে সকলোখিনি কৰি থৈ যাবহি তোমাক। অ' মাই গড, তোমাক কিদৰে বুজাম? সৰু বোৱাৰীয়ে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছে। আমাৰ শাহু মাক আমাৰ বিৰুদ্ধে কথা কৈছে, আৰু শাহু মায়েও আমাৰ বদনাম কৈ আছে সৰু বোৱাৰীৰ সন্মুখত। কি? সৰু বোৱাৰীয়ে এনেকুৱা কৰিছে? নাই 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 নাই, তাই আমাৰ কথা একো কোৱা নাই চাগে। মায়ে কৈছে চাগে আমি কাম নকৰোঁ বুলি। সেইটোতো সঁচাই কৈছে ন? তুমি অলপ চুপ থাকা দৃষ্টি। তুমি কি ভাবিছা তুমি ভবাবোৰেই সত্য আৰু মই ভবাবোৰ ভুল? মই নিজৰ কাণেৰে শুনিছোঁ, নিজৰ চকুৰে দেখি আহিছোঁ পাকঘৰত। এতিয়া কথা হ'ল, আমাৰ যদি গুৰুত্ব এইখন ঘৰত বেছি হোৱাটো তুমি বিচাৰা, আমাক যদি সকলোৱে সকলোতকৈ বেছি মৰম কৰা বা আমাৰ কথা মতে কাম কৰাটো বিচাৰা, তেন্তে সৰু বোৱাৰীক এইখন ঘৰৰ পৰা খেদাৰ ষড়যন্ত্ৰ কৰিব লাগিব। কি? কিন্তু সৰু বোৱাৰী এইখন ঘৰত থাকিলত আমাৰেই লাভ হৈছে। আমি সকলোবোৰ মুখৰ আগত পাইছোঁ। আগতে বুঢ়ীয়ে ডাইনিঙত সজাইহে থয়, এতিয়া আমি ইচ্ছা কৰিলে বেডৰুমলৈকো অৰ্ডাৰ দি আনিব পাৰিছোঁ। সৰু বোৱাৰী আমাৰ চাকৰণীৰ দৰে আছে, সকলোবোৰ হেল্প কৰিছে। তাইক এইখন ঘৰৰ পৰা খেদি দিলে আমাৰ কি হ'ব? সেইখিনি কামৰ বাবেও চাকৰ ৰাখি ৰ'ম? এনেইতো আছে ইমানবোৰ চাকৰ। মুঠৰ ওপৰত অনুৰাগ আৰু সৰু বোৱাৰী এইখন ঘৰত থাকিলে আমি সুখেৰে ভাত খাবলৈ বা আমাৰ ইম্পৰ্টেঞ্চ এইখন ঘৰত কমি যাব। এই কথাখিনি আপুনিতো মোক বেডৰুমতো ক'ব পাৰিলে হয়, বাহিৰলৈ কিয় মাতি আনিলে? ইয়াতো কোনোবাই শুনিলে ডাঙৰ প্ৰব্লেম হ'ব। কোনেও নুশুনে। বিক্ৰম, উৎপল আৰু অনুৰাগ সকলো গৈ অফিচত আছে। এতিয়া আহিবৰ সময় হৈছে পাপা। পাপা এতিয়া ঘৰলৈ আহিব। বুঢ়ী আৰু সৰু বোৱাৰী পাকঘৰত ব্যস্ত। এতিয়া যদি আমি পাপাক কান্দি কাটি সিহঁতৰ বদনাম নকওঁ নহয়, তেন্তে আমি একো কৰিব নোৱাৰিম। পাপা আহি পাবৰেই হৈছে। এক্টিং কৰিবা দৃষ্টি, কণ্ডাৰ এক্টিং কৰিবা। আমি পাপাৰ মনত নিজৰ ঠাই ল'ব লাগিব আৰু সৰু বোৱাৰীক ঘৃণা কৰাব লাগিব। মই কান্দি দিলে মোৰ মেকআপ খাৰাপ হৈ যাব। মই কেনেকৈ কান্দিম? মোৰ আকৌ ৰিলছ বনাব লাগিব। দৃষ্টি, সেইবোৰ এতিয়া বাদ দিয়া। সেইখিনি পুনৰ মেকআপ কৰি তুমি ৰিলছ বনাই থাকিব পাৰিবা। তোমাৰ হাতত বা মোৰ হাতত বহুত সময় থাকিব এইবোৰৰ বাবে। এতিয়া পাপাৰ ওচৰত এক্টিং কৰাটো আমাৰ বাবে ভাল হ'ব। তেতিয়াহে আমি ঘৰখনত নিজৰ ইম্পৰ্টেঞ্চ পাম। কিয় কথাবোৰ বুজি নোপোৱা? কিন্তু পাপা আহিছে, জোনহৈয়া কাৰখন অহাৰ দৰে লাগিছে। মোৰ চকু পানী নোলাই নহয়, কেনেকৈ কান্দিম? ৰ'বা, মোৰ ওচৰত ভিক্স আছে, অলপ চকুত লগাই লোৱা। কিন্তু পুৰিব নহয়। অলপটো এডজাষ্ট কৰি লোৱা। অ'কে। পালেহি। মোৰচোন সঁচাকৈ বহুত চকু পানী ওলাইছে। মোৰো ওলাইছে। কণাৰ অভিনয় কৰিবা, দুয়োজনীয়ে কান্দি থাকিম। নেইনা আৰু দৃষ্টি, কি হৈছে তোমালোকৰ? পাপা। অভাৰ এক্টিং নকৰিবা, মই মেনেজ কৰিম। তুমি কেৱল কণ্ডাৰ অভিনয় কৰি থাকা। অ'কে। পাপা, আপুনি? পাপা। হৈছে কি তোমালোকৰ? একো হোৱা নাই পাপা, সেয়া সৰু সুৰা কথা।
মনটো অলপ বেয়া লাগিছে, সেইবাবে দুয়োজনী আহি বাহিৰতে কান্দি আছোহি। কিন্তু কান্দিবলগীয়া হ'ল কি? কিয় কান্দিছা তোমালোকে? সৰু বোৱাৰী সেইজনী সৰু বোৱাৰী? নাই পাপা, নাই। আমি কন্দাৰ বাবে সৰু বোৱাৰী মা তেখেতসকলক আমি দৌৰ দিব বিচৰা নাই। আমাৰ মনটো এনেই বেয়া লাগিছে, সেয়ে কান্দিছোঁ। কিন্তু হৈছে কি মোক কোৱা? নাই পাপা, একো নাই। আপুনি অফিচৰ পৰা আহিছেহে, এনেই ঘৰৰ টেনশ্যনবোৰ ল'ব নালাগে। যাওক, আমি এনেকৈ এডজাষ্ট কৰি ল'ম। মোক ক'বা নে কি হৈছে? পাপা, মা আৰু সৰু বোৱাৰীয়ে আমাৰ কথা পাকঘৰত আলোচনা কৰি থকা মই শুনিলোঁ, সেইবাবে মনটো দুখ। পাপা, আপুনি এই বিষয়ে ভিতৰত একো খং নকৰিব। তেখেতসকলে পাতিছে, পাতক আৰু দিয়ক। এনে কি পাতিছে? কি পাতিছে কি? মায়ে কৈছে আমি বোলে এইখন ঘৰত একোৱেই কাম নকৰোঁ। সৰু বোৱাৰীক আমাৰ বদনাম কৰিছে। বিয়া হৈ অহাৰ পৰা বোলে এইখন ঘৰত আমি একো কাম নকৰোঁ আৰু মাকে চাকৰণিৰ দৰে ব্যৱহাৰ কৰোঁ। আৰু ঘৰখনত ইমানবোৰ চাকৰ আছে। চাকৰণি থাকোঁতে আমিনো কিয় কাম কৰিব লাগে? কথা হ'ল পাকঘৰৰ কাম, সেইখিনি মায়ে কৰিবলৈ নিদিয়ে। আৰু সৰু বোৱাৰীয়ে কৈছে আপুনি চিন্তা নকৰিব, নবৌহঁতৰ কথা বাদ দিয়ক। সিহঁতক আপুনি গুৰুত্বই নিদিব, পাত্তাই নিদিব। মই আছোঁ নহয়, আপুনি মোকেই জীয়েক বুলি ভাবক, মই আপোনাক মাক বুলি ভাবোঁ। ইহঁতবোৰ এনেই এইবোৰ কৈ আছে। এইবোৰ শুনাৰ পিছত মোৰ বাৰু দুখ নালাগিব নেকি? মায়ে আমাক নিজেই কাম কৰিবলৈ নিদিয়ে, সৰু বোৱাৰীৰ আগত আমি কাম নকৰোঁ বুলি বদনাম কৈছে। পাপা, মই চাই ল'ম, নাকান্দিবা। পাপা আপুনি একো নকৰিব। কওকগৈ পাপা, মাহঁতক এসেকা দিয়কগৈ। সেইবাবেইতো আপোনাৰ সন্মুখত আমি কান্দিছোঁ। Oh my God। তোমালোক ভিতৰলৈ আহা। কথা ক'ব নাজানিলে মুখখন বন্ধ কৰি ৰাখিবা। কি কথা কোৱা তুমি বাৰু? ফচাই মাৰিবা। এতিয়া কান্দি হ'লনে? মোৰ কিন্তু চকু বিৰাট পুৰিছে। ব'লা ভিতৰত। মিতালী, মিতালী, আপুনি আহিলে হ'বলা। তোমাৰ মৰমৰ সৰু বোৱাৰী ক'ত আছে? সেই পাণ দোকানীৰ জীয়েক? মই এয়া পাপা। নামাতিবি মোক পাপা বুলি। নহয় মই তোৰ পাপা। হা? তোৰ সাহস ক'ত হ'ল মোক পাপা বুলি মাতিবলৈ? আপুনি এয়া কি কৈছে? তাই আমাৰ ঘৰৰ সৰু বোৱাৰী, আমাৰ অনুৰাগৰ পত্নী, আৰু তাই আপোনাক পাপা বুলি নামাতি কাক মাতিব? তোমাৰ বাবে এইখন ঘৰত তাই সৰু বোৱাৰী হ'ব পাৰে মিতালী, কিন্তু মোৰ বাবে নহয়। আৰু তুমি এইজনীৰ আগত কি কৈ আছিলা? মোৰ ঘৰৰ দুজনী বোৱাৰী নেইনা আৰু দৃষ্টি এইখন ঘৰত এনেই আছে, সিহঁতে একো কাম নকৰে, সিহঁতক তুমি ভাল নোপোৱা। সিহঁতে তোমাক এইখন ঘৰত চাকৰণি কৰি ৰাখিছে, তুমি চাকৰণিৰেই যোগ্য। সেইবাবে ময়েই সিহঁতক অৰ্ডাৰ দিম যে তোমাক চাকৰণি কৰি ৰাখক। এটকা এটা ইনকাম কৰিব নোৱাৰে, তাৰ পিছত আকৌ মোৰ বোৱাৰীক কথা শুনাই। মোৰ বোৱাৰীক আলপৈচান ধৰিব নোৱাৰা যদি কি কৰি খাব পাৰা ইয়াত? পাপা, আপুনি মাক এনেকৈ কিয় কৈছে? মায়ে এনেকৈ একো কোৱা নাই মোক। মিছা নামাতিবি তই। ফাঁকি কৰি প্ৰেমৰ জালত মোৰ ল'ৰাক ফচাই সেইখন ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখিলি, আৰু এটা সাধাৰণ পাণ দোকানীৰ জীয়েক হৈ এইখন ঘৰৰ বোৱাৰী হৈ আছহি। তই ভাবিব পাৰ এইখন ঘৰত নিজকে বোৱাৰী বুলি। মোৰ মানত এইখন ঘৰত দুজনীয়ে বোৱাৰী, নেইনা আৰু দৃষ্টি। সেয়া আপুনি কি কৈছে? অনুৰাগে শুনিলে অলপ কষ্ট পাব নেকি? তুমি চুপ থাকা, ডাঙৰ কথা নকবা মোক। ঐ তই ক এতিয়া, তই ক শাহুৰে তোক কি কৈছিল? মোৰ ডাঙৰ বোৱাৰী নেইনা আৰু মোৰ বোৱাৰী দৃষ্টি কি এইখন ঘৰত একো কাম নকৰে, মা শাহুৰক চাকৰণিৰ দৰে ৰাখে, এইদৰে কৈছিল? নাই, সেইদৰে নাই কোৱা। মাথো কৈছিল এইখন ঘৰত মই পাকঘৰত দিনৰ দিনটো থাকিলেও খবৰ ল'বলৈ কোনো নাহে, সেইদৰেহে কৈছিল মায়ে। বৌহঁতৰ কথা একো কোৱা নাইকিয়া বেয়াকৈ, মাথো কথাৰ কথাটোহে কৈছিল। মিছা নামাতিবি। পাপা, সেইবোৰ কথা বাদ দিয়ক আৰু। আপুনি হাজাৰ সুধিলেও সঁচাটো সৰু বোৱাৰীয়ে কেতিয়াও নকয়। বাদ দিয়ক। সঁচাটো? মই সঁচা কথাই কওঁ বৌ। আপুনি ক'ত শুনিলে, কেনেকৈ শুনিলে, কি শুনিলে সেয়া মই নাজানো। আপুনি কোৱাৰ দৰে মায়ে আপোনালোকৰ কথা কোৱা নাছিল। তাৰ বিপৰীতটো কিয় কৈছে? মায়ে কোৱাৰ বিপৰীতটো কিয় কৈছে? দেখিলে পাপা, দেখিলে? সেই বহুত কথা ক'ব পাৰে, আপোনালোক নথকাত সেই এনেকৈ কথা কয় আমাক। ঐ ভিখাৰীৰ জীয়েক, এইখন ঘৰত তোৰ থাকিবলৈ মন আছে নে নাই? তোক এইখন ঘৰত মই কেৱল মোৰ সৰু পুত্ৰ অনুৰাগৰ বাবে সহ্য কৰিছো। দ্বিতীয় দিন এনেকুৱা ভুল কৰিবি, এইখন ঘৰত সহ্য নকৰি মই তোক। মনত ৰাখ, এইখন ঘৰত নেইনা আৰু দৃষ্টি মোৰ ছোৱালী, সিহঁতক
অলপো আঘাত পোৱাকৈ কথা নকবি যদি এইখন ঘৰত তোৰ থাকিবলৈ মন আছে তেন্তে নীনা আৰু দৃষ্টিক মেডাম হিচাপে ৰাখিবি আৰু তই সিহঁতৰ চাকৰণী হৈ থাকিবি এয়া আপুনি কি কৈছে তিনিওজনী বোৱাৰী আমাৰ বাবে সমান হ'ব লাগে আপুনি কিহৰ এইবোৰ ভেদাভেদ আনিছে তোৰ বৰ দম বাঢ়িছে ন বল তোক মই এতিয়াই ৰুমত সুধি আছো বল মাক দিব এতিয়া বুঢ়ীক ঠিকছে বুঢ়াই দুপিটনমান খাওক মোৰ আৰু তোমাৰ কথা বদনাম কৈছিল নহয় দৃষ্টি পাব এতিয়া দুপিটনমান খাওক মানে পাপাই কি মাৰ গাত হাত উঠাব নেকি য়েছ পাপাই মাৰ গাত হাত উঠাব যা যা ৰুমৰ বাহিৰত ৰৈ শুনগৈ ভিতৰত কিমান মাৰপিট চলে কি সেই আজিহে গম পাব যে বুঢ়াই বুঢ়ীক কিমান পিটন দিয়ে য়েছ